তেখেতৰ ওপৰলৈ যাবলৈ ইচ্ছা। ওপৰলৈ মানে বহুত ওপৰলৈ। নিজৰ পত্নীয়ে এৰি থৈ যোৱাৰ বেদনাত ভুগিছে এখেত। অৱশেষত ৰক্ষা পৰিল। বজালী জিলা প্ৰশাসনৰ বৃহৎ সাফল্য। অৱশেষত তললৈ নামি আহিল উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক টাৱাৰৰ ওপৰত উঠা সেই যুৱকগৰাকী। ভৱানীপুৰৰ গলীয়া টোলগেটৰ সমীপৰ এটা 1 লাখ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ টাৱাৰত উঠিছিল পশ্চিমবংগৰ এইগৰাকী যুৱক। জানিব পৰা মতে পত্নীয়ে যুৱকগৰাকীক এৰি থৈ যোৱাৰ বাবে টাৱাৰত উঠি আত্মহত্যাৰ চেষ্টা চলাইছিল যুৱকগৰাকীয়ে। পুৱাৰে ভাগৰ পৰা বজালী জিলা প্ৰশাসনে বিভিন্ন কৌশল অৱলম্বন কৰি যুৱকগৰাকীক তললৈ নমাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল। অৱশেষত বজালী জিলা প্ৰশাসনৰ শ্বাসৰুদ্ধকৰ প্ৰচেষ্টাত বিয়লিৰ ভাগত প্ৰাণ বচাবলৈ সক্ষম হ'ল যুৱকৰ। ব্যুৰ' ৰিপৰ্ট, পি নিউজ অসম। JB Group of Institutions Guwahati announced admission for BPharm, DPharm, GNM, ANM, BPT, BMLT and DMLT affiliated to Srimanto Sankadev University of Health Science Guwahati and approved by Government of Assam. Please contact JB Group of Institutions, Panjabari, Guwahati. Phone number 9435100784 and 8638048920.